Hello everyone, welcome back to my YouTube channel. আৰু আজি আৰু কেইখনমান কলেজৰ নোটিছ লৈ আনিছো। এইখন ডক্টৰ অনিতা বৰুৱা কলেজ অফ এডুকেশ্যনৰ এইখনৰ যদি মই আগৰ ভিডিঅ'টোত জনাইছো তেনেহলে স্কিপ কৰিব বাৰু, মই পাহৰি গৈছো। এইখনৰ ইস্যু ডেট আছিল 2 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছে আৰু ফৰ্মসমূহ সাবমিশন আপোনালোকে 11 তাৰিখৰ ভিতৰত কৰিব পাৰিব। 9ৰ পৰা 5টা বজালৈ সময় দিছে। তাৰ পিছত তেওঁলোকৰ মেৰিট আৰু ৱেটিং লিষ্ট ওলাব 13/8/2025 ত। তাৰ পিছত এডমিশন ডেটটো দিছে 14 তাৰিখে। তাৰ পিছত এডমিশন ফ্ৰম আকৌ ৱেটিং লিষ্ট যদি ওলাই তেতিয়াহলে 16 তাৰিখে তেওঁলোকৰ এডমিশন হ'ব। নেক্সট আহিছো বঙাইগাঁও বিএড কলেজ। ইয়াতে ফৰ্ম উইল বি ইছ্যু ফ্ৰম 6 আগষ্ট 2025 আৰু কলেজ অফিচ। গতিকে এইখনত অফলাইন হ'ব। ইয়াতে দিয়া হৈছে যে এপ্লিকেশন ফৰ্ম উইল বি ইছ্যুড ফ্ৰম 6 আগষ্ট 2025 ফ্ৰম দ্য কলেজ অফিচ। উইলিং কেণ্ডিডেট কেন কালেক্ট দ্য এপ্লিকেশন ফৰ্ম ফ্ৰম আৱাৰ কলেজ অফিচ from 11 AM to 4 PM। গতিকে ইয়াতে দিয়া হৈছে অফলাইন আপোনালোকে ফৰ্ম কালেক্ট কৰিব পাৰিব আৰু 6 আগষ্টৰ পৰা দিছে। ইয়াতে লাষ্ট ডেট দিয়া নাই, গতিকে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব। নেক্সট এখন কৃষ্ণ বৰা বিএড কলেজ, যোনখনৰ ফৰ্ম ফিলআপ অলৰেডি হৈ আছে। মই আগৰ ভিডিঅ'তে জনাইছো অনলাইন ফৰ্ম ফিলআপ হৈ আছে। আপোনালোকে ৱেবছাইটত গৈ পেলাই ফৰ্মখন ফিলআপ কৰি পেলাই তেনেকৈ দিব পাৰিব। আৰু ইয়াতে লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই তেওঁলোকে। দ্য লাষ্ট ডেট অফ online form submission will be notified later on the after publication of final merit list from Guwahati University। যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি বা ফাইনেল মেৰিট লিষ্টখন ওলালে, গতিকে তেওঁলোকে চাগে কেইদিনমানৰ পিছত বন্ধই কৰি দিব। গতিকে আপোনালোকে ফৰ্ম ফিলআপ কৰি ল'ব পাৰিব। ইয়াতে টাইম আৰু তেওঁলোকৰ নম্বৰ দিয়া আছে। এইখন নোটিছ হয় কলেজ অফ এডুকেশ্যন গুৱাহাটী আৰু এইখন এস্পাইৰিং ষ্টুডেণ্টছ মে কালেক্ট ফ্ৰম 5th of August 2025 regarding admission into BEd first year 2025-26। গতিকে ইয়াতো দি আছে also visit the following website regularly for update status for admission into BEd first year 2025-26। তেওঁলোকৰ ৱেবছাইটসমূহ চেক কৰি থাকিব দিছে আৰু ৱেবছাইটৰ গোটেইসমূহ নোটিছ তেওঁলোকে দিব। এইখন হৈছে ধুবুৰী PGTT কলেজ বিএড কলেজ আৰু ইয়াতে ফৰ্ম দি আছে 6/8/2025 পৰা 8 তাৰিখলৈকে দিব, মানে কাইলৈলৈকে 8/8/2025 দিব। টাইমিংটো দিয়া হৈছে। লগতে ইয়াতে 9 তাৰিখৰ কথা কৈ আছে। 9 তাৰিখৰ ফৰ্ম দিব, কিন্তু 12টালৈকে শেষ হৈ যাব। তাৰপিছত আৰু ফৰ্ম দিয়া নহ'ব। আৰু এপ্লিকেশ্যন ফিজ হৈছে 500 rupees আৰু প্ৰভিজনেল মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট ওলাব 9 তাৰিখে। তাৰপিছত এডমিশ্যন ফ্ৰম প্ৰভিজনেল মেৰিট লিষ্টৰো ডেট দি দিছে তেওঁলোকে। 12 তাৰিখে এডমিশ্যন হৈ যাব। 14 তাৰিখে এডমিশ্যন ফ্ৰম ৱেটিং লিষ্ট থাকাখিনি তেওঁলোকৰ এডমিশ্যন হ'ব 14 তাৰিখে। এডমিশ্যন ফ্ৰম ৱেটিং লিষ্ট উইল বি হেল্ড অন দ্য বেচিছ অফ মেৰিট ৰিপৰ্টেড বাই দ্য ষ্টুডেণ্ট অন 14/8/2025 বিফ'ৰ 11:30 PM। আৰু ইয়াতে কি লাগিব দিয়া আছে আপোনালোকে এইখিনি পঢ়ি ল'ব। আৰু সকলো কলেজত ধৰক একেই যোনখিনি লাগতিয়াল ডকুমেণ্ট সেই গোটেইখিনিয়ে লাগিব। নেক্সট প্ৰাগজ্যোতিষ বিএড কলেজ পছৰীয়া। আৰু মই যিমানকেইখন নোটিছ পাইছোঁ জাষ্ট কৈ গৈছোঁ। যদি মই আগৰ ভিডিঅ'টো কেইখনমানৰ কথা কৈছোঁ তেনেহ'লে বাৰু আপোনালোকে স্কিপ কৰিব পাৰিব। তাৰপিছতে ইয়াতে টোটেল ভেকেঞ্চি দিয়া আছে 100টা ছিট আৰু ফ্ৰী ষ্ট্ৰাকচাৰটো ইয়াত দিয়া আছে 79,500 rupees। তাৰপিছত ফৰ্ম ফিলআপৰ ডেট দিয়া আছে 6 to 9 আগষ্ট। লাষ্ট ডেট অফ ছাবমিশ্যন 9 আগষ্টলৈকে হ'ব। তাৰপিছত মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট একৰ্ডিং টু ৰেংক ওলাব 11 তাৰিখে। তাৰপিছতে ডেট অফ এডমিশ্যন দিয়া আছে 12 আগষ্টত হ'ব। এডমিশ্যন ফ্ৰম ফাৰ্ষ্ট ৱেটিং লিষ্ট 13 আগষ্টত হ'ব। ছেকেণ্ড ৱেটিং লিষ্ট যদি ছেকেণ্ড ৱেটিং লিষ্ট ওলায় মানে ছিট থাকি যায় তেতিয়াহ'লে আকৌ 13 তাৰিখে মানে এডমিশ্যন হ'ব। আৰু ৱেবছাইটটো দিয়া গৈছে, গতিকে আপোনালোকে ৱেবছাইটত চাই থাকিব পাৰিব তেওঁলোকৰ চাগে। আৰু ইয়াতে দিয়া হৈছে ইছুইং অফ ফ্ৰম অফলাইন মোড অনলি। গতিকে ইয়াতে আপোনালোকে গৈ পিনি ফৰ্মখন আনিব লাগিব। নেক্সট আহিছোঁ বৰপেটা BT কলেজ আৰু ইয়াতে দিয়া হৈছে যে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ 9 তাৰিখলৈকে আছে ফৰ্ম ফিলআপৰ লাষ্ট ডেট। মেৰিট লিষ্ট ওলাব 10 তাৰিখে আৰু দিনৰ 10:30 বজাৰ পৰা ওলাব। তাৰপিছত ডেট অফ এডমিশ্যন দিয়া আছে যোনসমূহ মেৰিট লিষ্টৰ যাৰ নাম আহে তেওঁলোকৰ এডমিশ্যন হ'ব 11/8/2025। তাৰপিছত ৱেটিং লিষ্ট ওলাব। ৱেটিং লিষ্টৰ 10 তাৰিখে ওলাই যাব মানে এডমিশ্যন হোৱাৰ পাছত। তাৰপিছতে আকৌ 12 তাৰিখে ৱেটিং লিষ্টৰ পৰা এডমিশ্যন হ'ব।
আৰু ইয়াতে দিয়া আছে বিএড ফাৰ্ষ্ট ইয়াৰৰ ৰুপিজটো দিয়া আছে কিছুমান কলেজত কি হৈছে সেমিষ্টাৰ ওয়াইজ যেহেতু কৰা হৈছে কিছুমান কলেজত সেমিষ্টাৰকে ফিজটো লৈছে কিছুমান কলেজত ইয়াৰলি লৈ লৈছে গতিকে আপোনালোকৰ কোনটো বেছি সুবিধা হয় হেতু চাই লব যদি সেমিষ্টাৰকে লৈ অকমান কম হ'ব ফিজটো কিন্তু মানে সেমিষ্টাৰ ওয়াইজ আপোনালোকে দিব লাগিব ইয়াতে দিয়া হৈছে যে 83000 ৰুপিজ ফাৰ্ষ্ট ইয়াৰত হ'ব আকৌ সেকেন্ড ইয়াৰত হ'ব 73000 গতিকে এইখিনি আৰু কন্টাক্ট নাম্বাৰ দিয়া আছে কিবা হুটিব লগা থাকিলে আৰু এখন হৈছে ইয়াতে দিয়া হৈছে যে এখন হৈছে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় ডেট অফ অনলাইন ফৰ্ম ইস্যু ইয়াতে দিয়া আছে ডেট অফ অনলাইন ফৰ্ম ইস্যু 6 তাৰিখৰ পৰা আপোনালোকে অনলাইন পাব মানে ৱেবছাইটত পাব আকৌ অফলাইন ফৰ্ম আকৌ 8 আগষ্টৰ পৰা 11 আগষ্টলৈকে দিব গতিকে আপোনালোকে যদি অনলাইন কৰিব বিচাৰে অনলাইন সুবিধা হ'ব অনলাইন কৰিব পাৰিব আৰু যদি আপোনালোকে ভাবে যে কলেজত গৈ পিনি ফৰ্ম আনিব তেতিয়া হলে ইয়াতে ডেট দিয়া আছে 8 পৰা 11 তাৰিখ তাৰ পিছত লাষ্ট ডেট অফ ফৰ্ম সাবমিশন অনলাইন অফলাইন দুটাৰে 14 আগষ্টৰ ভিতৰত আপোনালোকে জমা দিব লাগিব তাৰ পিছত মেৰিট লিষ্ট পাবলিশ কৰিব 16 তাৰিখে এডমিশন দিছে 18 তাৰিখে আৰু ইয়াতে যি ডকুমেন্টছ লাগিব হেসমূহ ধুনিয়াকৈ লিখা আছে গতিকে খিনি আপোনালোকে চাই লব এইখন হৈছে ৰঙিয়া টিচাৰ্ছ ট্ৰেনিং কলেজৰ পৰা অহা নটিচ আৰু ইয়াতে টোটাল ইনটেক 100 টাই হ'ব তাৰ পিছতে ইয়াতে ৰিজাৰ্ভেশন খিনি দেখুৱা আছে সব কলেজত বাৰু একেই হয় ৰিজাৰ্ভেশন খিনি ডেট অফ সাবমিশন ফৰ্ম অনলি অনলাইন মোডতে হ'ব ইয়াতে 6 তাৰিখ বা 9 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব ডেট অফ মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট ৱেবছাইটতে ওলাব 11 তাৰিখে ডেট অফ এডমিশন ইয়াতে দিয়া আছে ফাৰ্ষ্ট ফেজ ফ্ৰম মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট প্ৰথমতে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্টৰ হ'ব 13/8/25 ওয়েডনেসডে তাৰপিছত সেকেন্ড ফেজ ইফ সিটস যদি থাকি যায় তেতিয়া হলে আকৌ ৱেটিং লিষ্টৰ পৰা ফৰ্ম হ'ব মানে এডমিশন হ'ব হেয়া হ'ব 14 তাৰিখে গতিকে মেৰিট লিষ্ট সমূহ আৰু ৱেটিং লিষ্টত যাৰ যাৰ নাম আহিছে 13 তাৰিখে মানে হৈ যাব এডমিশন তাৰ ওপৰ যদি সিট থাকি যায় তেতিয়া হলে 14 তাৰিখে মানে এডমিশন হ'ব আৰু ৱেবছাইটতে যদি থাকি যায় সিট তাৰ নামখিনি দি দিব এডমিশন ফিজ হৈছে 45000 for first semester গটিকে এইখনত সেমিস্টার ওয়াইজ হয় আপোনালোকৰ 4 বাৰকে লব হয়তো হয় এবছৰত দুবাৰকে আকৌ নেক্সট বছৰ আকৌ দুবাৰকে এডমিশন লব মানে ফিজ লব গটিকে এটো সেমিস্টার ওয়াইজ হয় তাৰ পিছত কলেজ অফ এডুকেশন মৰিগাঁওৰ এখন ফৰ্ম হয় আৰু ইয়াতে দিয়া গৈছে যে ইট ইজ hereby to all the candidates who are willing to take admission College of Education Morigao they must apply online through the college admission portal গটিকে এইখন কলেজত আপোনালোকৰ অনলাইন মোডত হ'ব আৰু ইয়াতে অনলাইন এপ্লিকেশন ওপেনিং ফ্ৰম 6 আগষ্ট 6 তাৰিখৰ পৰা হৈছে আৰু will be notified after the publication of final merit list আৰু লাষ্ট ডেট টো আপোনালোকৰ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই গটিকে ফৰ্ম ফিল আপ এতিয়াই কৰি দিয়ক যেহেতু ফাইনেল মেৰিট লিষ্ট ওলাই গল গটিকে বন্ধ কৰি দিব পাৰে তাৰ পিছতে এখিনি ইয়াত দিয়া আছে আৰু এপ্লিকেশন ফৰ্মখনৰ পইচাটো হৈছে 600 ৰুপিজ গটিকে ৱেবছাইট চেক কৰি থাকিব এইখনৰ কথা বহুতে সুধি থাকে কলেজ অফ এডুকেশন বকোপা ফৰ্ম আহিছে ইস্যু হৈছে 6 তাৰিখৰ পৰা ইস্যু হৈ গৈছে তাৰ পিছত সাবমিশনৰ লাষ্ট ডেট হৈছে 11/8/25 আৰু এইখিনিতে এটা কথা কৈ দিও যে আপোনালোকে এক্সট্ৰাকে নগলেও হ'ব যে আজি ফৰ্ম আনিছো তাৰ পিছত আকৌ পিছত গৈ পেলাই মানে সাবমিট কৰিছো কিছুমান কলেজত বাৰু ধৰি দিয়ে কিন্তু এনেকুৱা সিস্টেম আছে মানে আপুনি গৈ পেলাই যেহেতু দূৰৰ পৰা যাব বহুত ষ্টুডেন্ট গটিকে তাতে ফৰ্মখন ফিল আপ কৰি তেতিয়া সাবমিটও লয় বহুত কলেজত গটিকে যদি লয় ভালে নহলেতো আকৌ আহিব লগা হ'ব আৰু ইয়াতে যেহেতু দিয়া হৈছে লাষ্ট ডেট বুলি গটিকে একিদিনৰ ভিতৰত আপোনালোকে ফৰ্মখন লৈ সাবমিটও কৰিব পাৰিব মই জানাত তাৰ পিছত প্ৰভিজনাল মেৰিট লিষ্ট ওলাব 11 তাৰিখে 5টা বজাত ওলাব এডমিশন ডেট ফৰ মেৰিট লিষ্ট সমূহৰ পৰা এডমিশন হ'ব 13 তাৰিখে হ'ব পাবলিকেশন অফ ৱেটিং লিষ্ট আকৌ পাবলিশ কৰিব 14 তাৰিখে এডমিশন ফ্ৰম ৱেটিং লিষ্টৰ পৰা আকৌ 14 তাৰিখে হৈ যাব ইয়াতে অকমান বেলেগ দেখিলো মই ফ্ৰম সাবমিশন লাষ্ট ডেট আছে 11 তাৰিখ পাবলিকেশন অফ মেৰিট লিষ্ট 11 তাৰিখে দিব তাৰ পিছত এডমিশন হ'ব মেৰিট লিষ্টৰ 13 তাৰিখে তাৰ পিছত পাবলিকেশন অফ মেৰিট লিষ্ট আকৌ 14 তাৰিখ 11 বজাত ওলাব 11 AM এডমিশন ডেট অফ ৱেটিং লিষ্ট আকৌ ৱেটিং লিষ্ট এডমিশন ডেট ফৰ ৱেটিং লিষ্ট আকৌ 14 তাৰিখে ইয়াতে দিয়া হৈছে 12টা বজাত গটিকে 11টা বজাত দিব লিষ্টখন আকৌ 12টা বজাত হৈ যাব মানে এডমিশনটো
তেনেকৈ দিলে বাৰু ভালকৈ আপোনালোকে চাই ল'ব এইখন হৈছে কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি যোনখন আছে ইয়াতে ফ্ৰম issue and submission of from 11/8/2025 to 13/8/2025 গতিকে এইখনৰ ষ্টাৰ্ট হোৱা নাই 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছতে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট দিয়া হৈছে 14 তাৰিখে তেওঁলোকে দিব মেৰিট লিষ্টসমূহ 4টা বজাত ডেট অফ সিলেকশ্যন কেণ্ডিডেট ফ্ৰম মেৰিট ফাৰ্ষ্ট মেৰিট লিষ্ট এডমিশ্যন হ'ব 16 তাৰিখে যোনসমূহৰ মানে মেৰিট লিষ্টত নাম আহে তাৰপিছত আকৌ যদি সিট খালি থাকে আকৌ পাব্লিশ কৰিব তেওঁলোকে সেকেন্ড মেৰিট লিষ্ট আৰু সেইসমূহৰ 18 তাৰিখে হ'ব এডমিশ্যন ফ্ৰম আকৌ ৱেটিং লিষ্ট যদি ওলাই 19 তাৰিখে হ'ব এডমিশ্যন এণ্ড ভেকেন্সি ষ্টেটাছ সিটছ এণ্ড পাব্লিকেশ্যন অফ সেকেন্ড মেৰিট লিষ্ট আৰু যেহেতু সেকেন্ড মেৰিট লিষ্টৰ আকৌ এডমিশ্যন দিয়া আছে 20 তাৰিখে হ'ব এডমিশ্যন এণ্ড ভেকেন্সি ষ্টেটাছ এণ্ড সিটছ এণ্ড closing admission will be published in diet notice board and also in diet website গতিকে ৱেবছাইটত দিয়া হ'ব গুটেসমূহ যিমানখিনিয়ে সিট পালে গুটেখিনি 22 তাৰিখৰ ভিতৰত দিয়া হ'ব এখনত আকৌ এটা ডেটে দিয়া হৈছে ফ্ৰম ইছ্যু এণ্ড সাবমিশন ডেডলাইন এটাই দিয়া হৈছে 9/8/2025 আকৌ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট 13 তাৰিখে দিয়া হৈছে গতিকে ইয়াতে ডেট দেখোন এটাই দিলে তাৰপিছত এপ্লিকেশ্যন ফৰ্ম কেন বি collect from the college administration office ইয়াতে অফলাইন হ'ব নিজে আনিব লাগিব ফৰ্ম কেখন fill form must be submitted in person in the administration desk along with all required documents লগতে ডকুমেন্টস সমূহ লাগিব যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰি সাবমিট কৰিব incomplete or late submission will not be under any circumstances গতিকে আধাখনিয়াকে নকৰিব ভালকে আপোনালোকে কৰিব গুজি বিচাৰিছে গুটেখিনি ডকুমেন্টস ভালকে দিব আৰু ফৰ্ম ফিল আপখন কৰোতে কাৰেক্টকে কৰিব এইখন হৈছে ডিয়মৰনৈ কলেজ অফ এডুকেশ্যন বিএড কলেজ আৰু এইখনৰ ফৰ্ম 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে দিব মেৰিট আৰু ৱেটিং লিষ্ট ওলাব 12 তাৰিখে মেৰিট আকৌ আৰু যদি থাকি যায় তেতিয়া হলে নহয় ডেট অফ এডমিশ্যন মেৰিট এণ্ড ৱেটিং লিষ্টৰ 14 তাৰিখে এডমিশ্যন ফিজ হ'ব 85,000 তাৰপিছত পেমেন্ট মোড ফৰ এডমিশ্যন ইজ UPI অনলাইন মোডত আপোনালোকৰ ধুনীয়াকৈ হৈ যাব গতিকে কেশ ওলোৱাৰ কোনো মানে প্ৰবলেম নহয় অনলাইন আপোনালোকে কৰিব পাৰিব নো ইনষ্টলমেন্ট ফেচিলিটিজ আৰ এভেইলেবল ফৰ এডমিশ্যন ফিজ গতিকে ইনষ্টলমেন্ট সিস্টেম নহয় এবাৰতে দিব লাগিব পইচাসমূহ এইখন হৈছে ডক্টৰ গভৰ্ণমেণ্ট বাণীকান্ত কলেজ অফ এডুকেশ্যন এখনত চাগে মই আগৰ ভিডিঅ'ত জনাইছো 7, 8, 9, 11, 12 তাৰিখে ফৰ্মসমূহ দিয়া হ'ব তাৰপিছত fill up form are be submitted to the office under design on or before 13 August আৰু 13 তাৰিখৰ ভিতৰত আপোনালোকে ফৰ্মখন সাবমিট কৰিব লাগিব নেক্সট এখন আহিছে নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন ইয়াতে ফৰ্ম দিছিলে 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছে তাৰপিছতে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট ওলাব 9 তাৰিখে ডেট অফ এডমিশ্যন ফ্ৰম মেৰিট এণ্ড ৱেটিং লিষ্টৰ হ'ব 11 তাৰিখে ডেট অফ এডমিশ্যন ফ্ৰম ৱেটিং লিষ্টৰ হ'ব 12 তাৰিখে সিট ৰিজাৰ্ভেশ্যন এজ পাৰ জিও ৰেগুলেশ্যন গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি সিট ৰিজাৰ্ভেশ্যন আছে প্ৰসেস হেমতে হ'ব তাৰপিছত অৰিজিনাল ডকুমেন্টসমূহ বিচাৰিছে অৰিজিনাল সাৰ্টিফিকেট মাৰ্কশিট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট গুটেখিনি অৰিজিনাল লৈ যাব আপোনালোকে ডকুমেন্টছখিনি লগতে জেৰক্স কপিসমূহ লৈ যাব আৰু ইয়াতে ফি ষ্ট্ৰাকচাৰটো দিয়া হৈছে 90,000 rupees এডমিশ্যন ফিজ ডিপজিট টু দা ডেট অফ এডমিশ্যন prefer by cash check online payment or SBI account গটিকা আপোনালোকে কেশও দিব পাৰে চেকও দিব পাৰে আৰু লগতে আপোনালোকে অনলাইনও পে কৰিব পাৰিব ইয়াতে দিয়া আছে গুটেখিনি নম্বৰ আৰু এখন হৈছে এডমিশ্যন নোটিছ আৰু এখন টিচাৰ্ছ ট্ৰেইনিং কলেজ যোনখন টংলাত আছে আৰু এইখনতো দিয়া গৈছে এইখিনি প্ৰথম ৰিজাৰ্ভেশ্যনৰ কথা দিয়া হ'ল তাৰপিছত ইয়াতে 6 পৰা ইয়াতো 9 আগষ্টলৈকে ফৰ্ম দিব তাৰপিছত মেৰিট লিষ্ট তেওঁলোকে আৰু পাব্লিছ কৰিব লগতে ৱেটিং লিষ্ট 12 তাৰিখে এডমিশ্যনৰ ডেটটো দিয়া নাই যেতিয়া ওলাব মেৰিট লিষ্ট তাৰপিছত জনাব আৰু এডমিশ্যন ফিজটো দিয়া হৈছে ইয়াতো সেমিষ্টাৰ ওয়াইজ হয় গতিকে যদি সেমিষ্টাৰ ওয়াইজত আপোনালোকৰ সুবিধা হয় পইচাটো দিবলৈ কাৰণ নহলে ইয়াৰলি হলে এটা ডাঙৰ এমাউন্ট এবাৰতে দিব লগা হয় গতিকে সেমিষ্টাৰত অকমান কমি যায় ইয়াতে 48,000 দিব লাগিব ফাৰ্ষ্ট সেমিষ্টাৰত গতিকে এখনটো আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট SDP কলেজ
কলেজ অফ টিচাৰ এডুকেশ্যন যোনখন টিহুত আছে ইয়াতে ডেট অফ এপ্লিকেশ্যন ফৰ্ম এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম দিয়া আছে 7ৰ পৰা 9 তাৰিখলৈকে টাইমসমূহ দিয়া আছে চাই ল'ব পাব্লিকেশ্যন অফ মেৰিট লিষ্ট 11 তাৰিখে ডেট অফ এডমিশ্যন 12 তাৰিখে পাব্লিকেশ্যন অফ ৱেইটিং লিষ্ট 12 তাৰিখে এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্ট 13 তাৰিখে গতিকে এইসমূহ ইয়াতে ধুনীয়াকৈ দিয়া আছে আৰু এডমিশ্যনৰ পে'মেণ্ট মোডটো হ'ব কেছ UPI পে'মেণ্ট জিপে পেটিএম এটচেট্ৰা গোটেইসমূহ হৈ যাব তাৰপিছত কনচাৰ্ন পাৰ্টিকুলাৰ পেজ অফ জিঅ' ফাইনেল মেৰিট লিষ্ট ইজ মেণ্ডেটৰী গতিকে আপোনালোকৰ ৰেংক লিষ্টত আপোনালোকৰ যোনটো নাম আছে সেই পেজটো লাগিবই এওঁলোকক আৰু ইয়াতে ইমানখিনি দিয়া আছে ফি ষ্ট্ৰাকচাৰৰ বিষয়ে দিয়া নাই আৰু এইখন নটিচ হৈছে যোনখন গোৱালপাৰাত আছে গভৰ্ণমেণ্ট BT কলেজ আছে গোৱালপাৰাৰ সেইখন হয় আৰু ইয়াতে ষ্টাৰ্ট হৈছে 7 তাৰিখৰ পৰা আগষ্টৰ 13 তাৰিখলৈকে ফৰ্ম ফিল আপসমূহ ষ্টাৰ্ট হৈছে আপোনালোকে কৰিব পাৰিব The B.Ed admission form for a session will be notified of the office of the government college গতিকে আপোনালোকে নিজে আনিব লাগিব মানে অফলাইন হ'ব গোৱালপাৰা from 7 to 13 August and fill in admission form with necessary documents will be received from 7 August to 13 August গতিকে ফৰ্মখন ফিল আপ কৰি আপোনালোকে তাতে জমা দিব পাৰিব সেইদিনাখনিয়ে গতিকে ইয়াতে ফৰ্মৰ পইচাটো ইয়াতে লিখা আছে 350 rupees আৰু গতিকে ইয়াতে দিয়া আছে কি ডকুমেণ্টছ লাগিব আপোনালোকে ভালকৈ চাই ল'ব